বাকি আছে কেনেকুৱা প্ৰচাৰ চলি আছে আপুনি এজন প্ৰাৰ্থী হিচাপে কি কৰিব আজি মনোফা উপজেলাত জন্মৰ অসমত 31 মাৰ্চ জন্ম দিৱসটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। এইটো পালন কৰি পেলাই আজি ওলাইছোঁ কেম্পেইনত। বৰ্তমান সমষ্টিত বহুত ভাল পৰিৱেশত নিৰ্বাচন হ'বলৈ গৈ আছে। 2020 চনত কোনো ডাঙৰ নেতৃত্ব চৰকাৰ গঠন হৈছে। চৰকাৰ অহাৰ পিছত ইয়াতে শান্তি স্থাপনৰ যি কাম হ'ল ইয়াতে শান্তি ঘূৰি অহাৰ পিছত কিমান নিৰ্বাচন হৈছে 2020 চনৰ পিছত বহুত শান্তিপূৰ্ণ পৰিৱেশত হৈছে। দিবলৈ বহুত ভাল। মই ধন্যবাদ দিছোঁ ৰাজনৈতিক দলবোৰক, সকলো কেণ্ডিডেটে ধুনীয়াকৈ কেম্পেইন কৰি আছে, আমিও কৰি আছোঁ। মই 105 কিলোমিটাৰ